অসীম কাঠৰ থোৰা লগাই বিপদ হ'ল পৱন হাজৰিকাৰ। অসমীয়া যুৱকক শিক্ষা প্ৰতিষ্ঠানৰ মালিক হ'বলৈ নিদিয়ে। অনা অসমীয়া যুৱকৰ ষড়যন্ত্ৰৰ বলি হ'ল পৱন হাজৰিকা। পৱনৰ লগত ছাৰ দৰে থাকি অংকিত নিলয়ে বুকুতে মাৰিলে কামোৰ। অংকিতৰ অত্যাচাৰৰ বাবে চৰম পন্থা ল'লে পৱনে। এইজন অংকিত আগৰৱাল। এই অংকিত আগৰৱালৰ বাবে চৰম পন্থা বাছি ল'বলগীয়া হ'ল এগৰাকী অসমীয়া যুৱকে। এফিনিটি গ্ৰুপ অৱ ইনষ্টিটিউটৰ স্বত্বাধিকাৰী এইগৰাকী পৱন হাজৰিকা। এই শিক্ষা প্ৰতিষ্ঠানখনত জড়িত আছিল অংকিত আগৰৱাল আৰু জড়িত আছিল নিলয় কুমাৰ। এই দুয়োগৰাকী ব্যক্তিৰ মানসিক অত্যাচাৰ আৰু ব্লেকমেইলিঙৰ বাবে চৰম পন্থা বাছি ল'বলগীয়া হ'ল পৱন হাজৰিকাই। এই কথা ছুইচাইড নোটত স্পষ্টকৈ উল্লেখ কৰা আছে। এয়া চাওক। মানসিকভাৱে শেষ হৈ গ'লেও কষ্ট কৰাত কেতিয়াও ভাগৰা নাছিল। কিন্তু এই কোচিং সমাজখনৰ এজন অসমীয়া ল'ৰাই কেনেকৈ মালিকৰ স্থান গ্ৰহণ কৰিব তাক হজম কৰিব নোৱাৰিলে অংকিত কুমাৰ তথা অংকিত আগৰৱালে, যাক জীৱনৰ 8 বছৰত প্ৰত্যেকটো সুখ দুখত ছাৰ দৰে থাকি দিলোঁ, প্ৰত্যেক বিপদৰ পৰা বচালোঁ আৰু আজি মোৰ ক্ষেত্ৰত শান্তিৰে অনুষ্ঠান চলাব পৰাকৈ একো ৰাস্তাই নাৰাখিলে। সকলো সহ্য কৰিও নৱেম্বৰৰ পৰা আজিলৈকে চলাই আহিছিলোঁ, কিন্তু সহ্যৰ বাহিৰ হ'ল। এইদৰে চৰম পন্থা বাছি লোৱাৰ পূৰ্বে পৱন হাজৰিকাই লিখি থৈ গ'ল বহুকেইটা অকথ্য কাহিনী। আনফালে এই সমগ্ৰ ঘটনাৰ পাছতেই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অংকিত আগৰৱালক। আনফালে পলাতক আছে নিলয়। উল্লেখ্য যে পৱন হাজৰিকাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে অংকিত আগৰৱালক গ্ৰেপ্তাৰ কৰিছে। কিন্তু প্ৰকৃত সত্য পোহৰলৈ উদ্ঘাটন কৰিব পাৰিবনে? কিয় মানসিক অত্যাচাৰ চলাইছিলে পৱন হাজৰিকাক? অংকিত আৰু নিলয়ৰ উদ্দেশ্য কি আছিল? এইগৰাকী নিলয় কুমাৰ বৰ্তমানো আৰক্ষীৰ চকুত ধূলি দি পলাতক হৈ আছে। এতিয়া প্ৰশ্ন হয়, এইসকল লোকৰ বিৰুদ্ধে কি শাস্তি হ'ব? নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।